5টা বছৰত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 5টা বছৰত 10,819 গৰাকী ফৰ্মাৰ মানে ইনচাৰ্জেণ্ট যিসকল এনেকুৱা ধৰণৰ বিভিন্ন সন্ত্ৰাসবাদী বা এনেকুৱা ধৰণৰ সংগঠনৰ লগত জড়িত সেই 10,819 গৰাকী সন্ত্ৰাসবাদীয়ে মিলিটেন্সে আমাক সাৰেণ্ডাৰ কৰিছে 1,540টা ৱেপন জমা কৰিছে 29,392 ৰাউণ্ড এমুনেশ্যন জমা কৰিছে 36 গ্ৰেনেড গানছ ইত্যাদি জমা কৰি এই পৰিৱেশবিলাকৰ এটা পৰিৱেশসমূহ এটা সুস্থিৰ পৰিৱেশলৈ অনা ব্যৱস্থা আৰম্ভ হৈছে 2019 চনৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষভাৱে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত 12খনকৈ শান্তি চুক্তি হোৱাটো এক ইতিহাসত মানে আটাইতকৈ উল্লেখ ল'বলগীয়া ঘটনা কাৰণ অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক বিশেষ আগ্ৰহ আৰু প্ৰচেষ্টাত আজি 2019 চনৰ পৰা 12খন শান্তি চুক্তি কৰিছোঁ বড়ো কাৰ্বি গ্ৰুপৰ লগত আদিবাসী গ্ৰুপৰ লগত ডিমাছা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্টৰ লগত আলফা প্ৰটকৰ লগত এনেকৈ 12খনকৈ শান্তি চুক্তিয়ে অসমত এই ধৰণৰ শান্তিৰ পৰিৱেশ আনিবলৈ সক্ষম হৈছে বড়ো পিছ একৰ্ড বা বড়ো শান্তি চুক্তি 2020ত যিখন আমি বড়ো শান্তি চুক্তি কৰিছিলোঁ সকলো বড়ো সংগঠনক সকলো বড়ো ইনচাৰ্জেণ্ট গ্ৰুপক একেলগ কৰি এই শান্তি চুক্তিয়ে 3টা দশকৰ যি ঘটনা বা এই ধৰণৰ সন্ত্ৰাসবাদী ব্যৱস্থাৰ মাজৰ পৰা অশান্তিৰ ব্যৱস্থাৰ পৰা আমি এক শান্তিৰ ব্যৱস্থালৈ ঘূৰাই অনাৰ পৰিৱেশ কৰিছিলোঁ আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে অসমৰ 3খন জিলাক বাদ দি সকলো জিলাতে আফচা উদ্ৰ কৰা পৰিৱেশ বা আফচা উঠাই লোৱা পৰিৱেশ আহিছে আজি আপোনালোকে দেখিছে যে যিখন অসমত প্ৰায় 90 দশকৰ পৰা ইমান দীঘলীয়া দিন আফচা বা সেনাবাহিনীৰ অতিৰিক্ত ক্ষমতা আইন যি চলি আছিল এই আইনখন আজি নোহোৱা হৈ মাত্ৰ 3খন জিলাত লক্ষ্য ৰাখি 3খন জিলাতে অন্তৰ্গত কৰি বাকীসমূহত আফচা আইন উঠাই দিয়া হৈছে এই পৰিৱেশ আজি আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এক সবল তৎপৰতাৰ কাৰণে এই পৰিৱেশটো হৈছে আজি আপোনালোকে দেখিছে যে বৰ্ডাৰত এনেকুৱা এটা পৰিৱেশ আছিল বৰ্ডাৰত আৰ্ম স্মাগলিঙেই কওক কেটেল স্মাগলিঙেই কওক বা ISI এক্টিভিটিবিলাকেই কওক ইমানেই ঘটি আছিল যে আমি সকলোৱে দেখি শুনিও একো কৰিব পৰা নাছিলোঁ চৰকাৰখন যে নীৰৱে আছিল এনেকুৱা ধৰণৰ পৰিৱেশ আমি যোৱা চৰকাৰসমূহৰ সময়ত দেখিছিলোঁ কিন্তু 2016 চনত আমাৰ চৰকাৰ অহাৰ পিছত 263 কিলোমিটাৰ আসাম বাংলাদেশ বৰ্ডাৰত আমি স্মাৰ্ট ফেন্সিং বা স্মাৰ্ট সাৰ্ভিলেন্স সিস্টেম আমি আৰম্ভ কৰিলোঁ নাইট ভিজন কেমেৰা ইণ্টিগ্ৰেটেড চেক পোষ্ট ইত্যাদিৰ মাজেৰে আমি নতুন নতুন বৰ্ডাৰ আউটপোষ্ট বৰ্ডাৰ পোৰ্টেল পোষ্ট ইত্যাদি কৰি আজি যথেষ্ট সংখ্যক আমি বৰ্ডাৰ সিকিউৰিটিটো ষ্ট্ৰেংথেনিং কৰিলোঁ আৰু তাৰ ফলত আজি এনেকুৱা হ'ল যে আমাৰ অসম পুলিচে অপাৰেশ্যন সিন্দুৰৰ পিছত প্ৰায় 70জন ইণ্ডিভিজুৱেল যিবিলাক পাকিস্তানী এজেণ্ট বা এনেকুৱা ধৰণৰ মানুহক ধৰিবলৈ সক্ষম হৈছে বহুতক এৰেষ্ট কৰিবলৈ সক্ষম হৈছে এই ধৰণৰ কামবিলাক আজি হ'বলৈ সক্ষম হৈছে যে আমি সেই ধৰণৰ সুৰক্ষা বেষ্টনী এটা তৈয়াৰ কৰিলোঁ আজি আপোনালোকে দেখিছে যে 2021 মে'ৰ পৰা বা 2025 নৱেম্বৰলৈকে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ ডিছপ'জেল কেছবিলাক আমি ইমান ধৰণে বঢ়াই অনা হ'ল যে 59,756 কেছত 30,264 ইণ্ডিভিজুৱেলক আমি ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰি এই ধৰণে আমি কেছবিলাকো ৰিজল্ভ কৰি আনিলোঁ যাৰ ফলত আমি বিভিন্ন মানুহক পুছবেক কৰি 1,517 1,517গৰাকী ইলিগেল মাইগ্ৰেণ্ট অবৈধ অনুপ্ৰৱেশকাৰীক আমি পুছবেক আৰম্ভ কৰিলোঁ যে জোৰ কৰি তেওঁলোকক বাংলাদেশলৈ ঠেলি পঠোৱা হ'ল এই পুছবেক এতিয়া এনেকুৱা হৈছে যে বৰ্ডাৰত আমাৰ বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ বা আসাম পুলিচ ইমান মানে সচেতন হৈ থাকে যে যিকোনো মুহূৰ্তত যদি বাংলাদেশী লোক সোমায় লগে লগে আমি তেওঁলোকক ধৰি লগে লগে পুছবেক কৰি দিওঁ যাৰ ফলত বাংলাদেশৰ পৰা যিটো ইনফ্লুৱেঞ্চন বা যিটো অনুপ্ৰৱেশ চলি আছিল এই অনুপ্ৰৱেশবিলাক ড্ৰাষ্টিক হাৰত কমি যাবলৈ বাধ্য হ'ল কাৰণ এতিয়া বৰ্ডাৰত যিকোনো মানুহ ধৰিলে আমি লগে লগে আমাৰ অসম পুলিচে কোনো
ডিটেনশ্যন কেম্প ইত্যাদিলৈ কথা নাই, ইমিডিয়েট তেওঁলোকক পুছবেক কৰা হয়, খেদি পঠোৱা হয়। এই খেদি পঠোৱা যিটো ব্যৱস্থা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হ'ল, এই ব্যৱস্থাটো কাৰণ এই এক্টখন আমাৰ আগৰ পৰাই আছিল, ইনলিগেল এক্সপ্লালশ্যন এক্টত আমি এই অধিকাৰবিলাক পাই থৈছিলোঁ, কিন্তু আমাৰ আগৰ চৰকাৰসমূহে এই অধিকাৰসমূহ সাব্যস্ত নকৰাৰ কাৰণে এই ধৰণে আমাৰ মাজত অনুপ্ৰৱেশ চলি থাকি আমাৰ গোটেই ডেম'গ্ৰাফি চেঞ্জ কৰি পেলালে, গোটেই জনগাঁথনি চেঞ্জ কৰি পেলালে। সেইকাৰণে এতিয়া পুছবেক থিয়ৰীৰ কাৰণে, পুছবেক কৰাৰ কাৰণে যথেষ্ট পৰিমাণে অনুপ্ৰৱেশকাৰীসকল ভয়ত আছে, অনুপ্ৰৱেশকাৰীসকল সোমাবলৈ সাহস নকৰে। সেই ধৰণৰ পৰিৱেশ এটা আমি আনিবলৈ সক্ষম হৈছোঁ। 12খন শান্তি চুক্তি, এক্ট ইষ্ট পলিচি, আপচা উদ্ৰ হোৱা, এই ধৰণৰ বিভিন্ন কথাই অসমক এখন সুৰক্ষিত অসম কৰিছে। অসমত আজি হত্যা হিংসা বন্ধ নোহোৱা হোৱাৰ উপক্ৰম হৈছে, যে আজি হত্যা নাই, হিংসা নাই, বন্ধ নাই। আৰু আপোনালোকে জানি আচৰিত হ'ব, একতা বন্ধ নোহোৱা হোৱাৰ লগে লগে অসমৰ অৰ্থনীতিও সেইধৰণে আগবাঢ়িবলৈ সক্ষম হৈছে।